আমি আহিছিলোঁ আচলতে আমাৰ নলবাৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ যি চৰ অঞ্চলত আমি শিক্ষকতা কৰোঁ এই শিক্ষকতা কৰাটোত বৰ্তমান শিক্ষা হেতুত সময়মতে এটেণ্ডেঞ্চ দিয়াটো আমাৰ কাৰণে অতি পৰিতাপৰ কথা হৈছে। সমস্যা বহুল সমস্যা এইটো। গতিকে আমি যিসকলে চৰ অঞ্চলত কাম কৰোঁ সেইসকলে নাওৰ অসুবিধা, যাতায়াতৰ যিটো দুৰ্গম অৱস্থা, মানে নাওবিলাক পানীৰ সোঁতত কেতিয়াবা দেৰি হৈ যায়, কেতিয়াবা নদীত যি বালিচত থাকে তাত লাগিও দেৰি হৈ যায়, বতাহ বৰষুণ ঢেৰেকনিৰ কথা আছে। আৰু স্কুলে স্কুলে আমি ৰৈ শিক্ষকবিলাক নমাই থৈ যাব লাগে। এইবিলাক সমস্যাৰ কাৰণে আমি হয়তো কিছু সময় দেৰিকৈ যাই স্কুল পাওঁ, যাৰ কাৰণে আমি সময়মতে শিক্ষা হেতুত এটেণ্ডেঞ্চ দিয়াৰ কাৰণে আমি অপৰাধ। দ্বিতীয় কথাটো হ'ল কি, এই যে আমাৰ স্কুলবিলাকত টেবলেট দিছে, টেবলেটবিলাকত কেতিয়াবা আমি নেটৱৰ্ক পাওঁ, কেতিয়াবা নাপাওঁ, কেতিয়াবা আধা পাওঁ আধা নাপাওঁ। এই সমস্যাটোৰ কাৰণে আমি এটেণ্ডেঞ্চ দিয়াটো আমাৰ কাৰণে জটিল সমস্যা হৈ পৰিছে। আৰু তৃতীয় কথাটো হ'ল কি, যে আমি যিহেতু শিক্ষক, আমি চৰকাৰী নিয়ম সঁচাকৈ মানিব লাগে, কিন্তু দুৰ্ভাগ্যৰ কথা চৰ অঞ্চলত বছৰত 2-3 বাৰলৈকে চৰ অঞ্চলত চৰবিলাক ভাঙি যায়। তাতে স্থায়ী ঘন নাই, পায়খানা নাই, পেচাব পায়খানা কৰাৰ বিশেষ সুবিধা নাই, থকা খোৱা এইবিলাক ভালদৰে সুবিধা নাই, আৰু ভাড়াঘৰ সেই অঞ্চলত নাপায়, যাৰ কাৰণে আমি ভাড়াঘৰত থাকিও তাতে শিক্ষাদান কৰাৰ কাৰণে অপৰাধ। বিভিন্ন সমস্যা লৈ আমি আজি DC বাইদেউৰ তাতে আহিছিলোঁ, IAS ছাৰৰ তাতে আহিছিলোঁ আৰু DO ছাৰৰ তাতে আহিছিলোঁ। আৰু এই চেগতে আমি অনুৰোধ জনাম যে আমাৰ বিভাগীয় কৰ্তৃপক্ষ, শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, তেখেতসকল নিশ্চয় দয়ালু মানুহ, আৰু তেখেতসকলে বুজি পাব যে দুৰ্গম চৰ অঞ্চলত শিক্ষকতা কৰাটো কিমান জটিল কাম। আৰু এই বিষয়ে আমি ভাবোঁ, আমি আশা কৰোঁ যে তেখেতসকলে আমাক শিক্ষা হেতুৰ পৰিৱৰ্তে অফলাইন এটেণ্ডেঞ্চ দিয়াৰ এটা অৰ্ডাৰ উলিয়াই দিব, আৰু দি আমাৰ গোটেই চৰ অঞ্চলৰ শিক্ষকখিনিৰ মংগল হোৱাকৈ এই কামটো কৰিব বুলি আমি তেখেতসকলৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। এইখিনি আমাৰ বিনম্ৰ অনুৰোধ থাকিল তেখেতসকলৰ ওচৰত। আৰু আমি বিভাগীয়ভাৱে DC বাইদেউৰ DC আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষলৈ উক্ত কপিটো আমি প্ৰেৰণ কৰিম বিবেচনা কৰাৰ আশাৰে।